অসমৰ অৰ্থনীতিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? উত্তৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। কোনবিধ দ্ৰব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য? উত্তৰ মুগা। অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি? উত্তৰ ধুবুৰী জিলাৰ মহামায়া পাহাৰ। অসমত প্ৰথমটো তেল শোধনাগাৰ কেতিয়া আৰু ক'ত স্থাপন কৰা হয়? উত্তৰ ১৯০১ চনত ডিগবৈত। অসমৰ বাঁহ বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি? উত্তৰ নলবাৰী জিলাৰ মুককুচি গাঁও। অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? উত্তৰ মিকিৰ পাহাৰ। অসমৰ কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ সাৰ্থেবাৰী। অসমৰ হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? উত্তৰ বৰপেটা। এৰী, মুগা, পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি? উত্তৰ শুৱালকুছি। অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি? উত্তৰ নুমলীগড়।